বানত বিধ্বস্ত শিৱসাগৰ জিলা। মই পুনৰ আহি উপস্থিত হৈছোহি এই নাজিৰা বিধানসভা সমষ্টিৰ বিহুপুৰত। বিহুপুৰৰ এইডোখৰ হিলনি একচুৱেলি এই ঠাইডোখৰ আচলতে এই 19 তাৰিখৰ যি প্ৰলয়নকাৰী বানপানী হৈছিলে আৰু সেই বানপানীত সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ গৈছিলে। আৰু তাৰ পিছৰে পৰা আমি দেখিবলৈ পাইছোঁ আজি তাৰিখলৈকে বিভিন্ন মানৱীয় সাহায্য ইয়ালৈ আহিছে। বিভিন্ন NGO হওক বা বিভিন্ন দল সংগঠন, তাৰ সমান্তৰালকৈ চৰকাৰৰ ফালৰ পৰা বিভিন্ন ধৰণৰ পদক্ষেপ লোৱা হৈছে। আজি আমি আহি পুনৰ এই বিহুপুৰৰ হিলনিত আহি উপস্থিত হৈছোহি আৰু আমি দেখিবলৈ পাইছোঁ যে অসম আৰক্ষীৰ এগৰাকী জোৱানে তেওঁ ব্যক্তিগত প্ৰচেষ্টাত আচলতে ইয়াৰে কিছু লোকৰ বাবে তেওঁ অতি ব্যক্তিগত প্ৰচেষ্টাৰে আচলতে কিছু সামগ্ৰী আনি এওঁলোকৰ মাজত বিতৰণ কৰিছে। মই তেওঁৰ কাষলৈ যাবলৈ যত্ন কৰিম। বৰ্তমান বিহুপুৰৰ হিলনিত আছোঁ আৰু এই ঠাইডোখৰ আপোনালোকে দেখিলে পৰিৱেশটো মোৰ কেমেৰা পাৰ্চনক মই কিছু দৃশ্য দেখাবলৈ অনুৰোধ কৰিছোঁ যে এইটো এটা তেল ডিপু আছিলে আৰু ডিপুটো সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ গৈছে। আৰু ইয়াতে যিসমূহ বাহন আছে আমি বাহনসমূহ দেখুৱাবলৈ আপোনালোকক যত্ন কৰিম যে বাহনসমূহ সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ গৈছে বা ধ্বংস হৈ গৈছে। আৰু ইয়াৰে যিসমূহ স্থানীয় পৰিৱেশ দেখিলে নিশ্চিতভাৱে গম পাব যে ইয়াতে কেনেকুৱা ধৰণৰ প্ৰলয়নকাৰী যি বান 19 তাৰিখৰ যি প্ৰলয়নকাৰী বান আছিলে, এই বানে আচলতে কেনেকুৱা ধৰণৰ সংখ্যাই ৰূপ ধাৰণ কৰিছিল আৰু তাৰপিছত আচলতে এই অঞ্চলটোৰ পৰিৱেশ কেনেকুৱা হৈ গৈছিলে। মোৰ লগত অসম আৰক্ষীৰ বিশেষ জোৱানজন আছে আৰু তেখেত সদৌ অসম আৰক্ষী সন্থাৰ এগৰাকী শিৱসাগৰ জিলাৰ প্ৰচাৰ সম্পাদকৰ দায়িত্বত আছে। মই কিছু দাদাক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাম। দেখিবলৈ পাইছোঁ যে আজি আপুনি ব্যক্তিগত প্ৰচেষ্টাৰে এই বিহুপুৰৰ হিলনিলৈ আহিছে। কিমান লোকক আচলতে আজি অকণমান সহানুভূতি দেখাইছে বা কিমান লোকক আপুনি সাহায্য প্ৰদান কৰিছে? হয়, আজি মই বিহুপুৰত আগতো মই এনেকুৱা কাম কৰি আছোঁ আৰু মই সদৌ অসম আৰক্ষী সন্থাত আছোঁ এজন সক্ৰিয় সদস্য। আৰু তাৰ উপৰিও মই নিজস্ব প্ৰচেষ্টাৰে মোৰ এজন নাতি সম্পৰ্কীয় এজন হোজাইত স্থায়ী বাসিন্দা ছৈয়দ আহমদ মোৰ নাতি হয়, তেখেতৰ লগত মই কথা পাতিছিলোঁ। তেখেতৰেও 2-3জন মানুহ লগাই পেলাই মোক ক'লে কিছু পৰিমাণে ময়ো সকাহ আপোনালোকক তালৈ কাৰণে কিবা এটা অনুদান আগবঢ়াম, আপুনি তাত বিতৰণ কৰি দিব। ঠিক আছে, মই তেওঁৰ লগত কথা পতাৰ পিছত তেওঁ মোক মানে যথেষ্টখিনি হেৰি কৰিলে আৰু মোৰ একক প্ৰচেষ্টাটো এই মানুহখিনিক আহি পেলাই মই যি ক্ষুদ্ৰতম দিব পাৰিলোঁ। দল সংগঠনো বিভিন্ন চৰকাৰেও দি আছে, দল সংগঠনো দি আছে। মোৰ দিয়া এই হেৰিটোৱেই যথেষ্ট নহয়, কিন্তু তেখেতলোকক যাতে মোৰ দেখি মই যিখিনি কৰিছোঁ বা এনেকৈ আৰু 10জনে যদি আহি পেলাই তেখেতলোকক দিয়েহি তেতিয়া বহুত উপকৃত হ'ব। আৰু এনেকুৱা দুৰ্যোগৰ টাইমত আমি অসমীয়া জাতি হিচাপে আমি থাকিব নোৱাৰোঁ, কোনোবা জাতি বিপদত থাকিব আৰু আমি আৰামত থাকিম তেনেকুৱা কথা নহয়। ইয়াত সকলোৱে সহায় কৰক, সকলোকে মই আহ্বান জনাইছোঁ। চৰকাৰেও নিশ্চয় যথেষ্টখিনি দিছে আৰু ভৱিষ্যতে এই মানুহখিনি এটা পৰিকল্পনা চৰকাৰে ভাল চিন্তা এটা কৰক। অনাগত দিনতো যাতে এনেকুৱাই আমি সহায় কৰি থাকিম। আৰু মোৰ নাতি সম্পৰ্কীয় যিজন হোজাই স্থায়ী বাসিন্দাজনে মোক যিখিনি সহায় কৰিলে, তেখেতৰ লগত যিখিনিও আছিলে মই তেখেতলোককো মই ইয়াৰ দ্বাৰাই আপোনালোকৰ চেনেলৰ যোগেদিকে তেখেতলোকক মই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। তেখেতলোকক দোৱা কৰিছোঁ তেখেতলোকেও ভালে কুশলে থাকক আৰু অনাগত দিনতো যাতে তেনেকৈ তেওঁলোকে আমাক এনেকুৱা সহায় সহযোগ কৰিব পাৰে, তাকে মোৰ বক্তব্য কৈ হেৰি কৰিছোঁ মই। ইয়াৰ পিছত ক'ব লাগিব যে সঁচাকৈ আচলতে মানুহ যেতিয়া বিপদত থাকে আৰু আচলতে ভূপেন হাজৰিকাই কৈছিলে যে মানুহে মানুহৰ বাবে, সেই গীতৰ কলি আচলতে ভূপেন হাজৰিকাই যেনেদৰে গোটেই সমগ্ৰ অসমখনকে একতা ডোলেৰে বান্ধিবলৈ যেনেদৰে চেষ্টা কৰিছিলে, আচলতে মানুহ যেতিয়া বিপদত থাকে আচলতে মানৱীয়তা আচলতে গুণখিনি আচলতে মানুহেই দেখাব লাগিব। ঠিক তেনেদৰে আজি সদৌ অসম আৰক্ষী সন্থাৰ শিৱসাগৰ জিলাৰ যিগৰাকী প্ৰচাৰ সম্পাদক আছে ইদুল হাজৰিকা, তেখেতে এটা প্ৰচেষ্টা লৈছে আৰু কৈছে যে তেখেতৰ এজন সম্পৰ্কীয় এজন ব্যক্তি চৌদি আৰবত থাকে বুলি কৈছে আৰু তেখেতকো তেওঁ এই বিষয়ে জনালে। অসমৰ বানৰ কথা তেওঁ গম পাইছে সামাজিক মাধ্যমৰ যোগেদি বা বিভিন্ন সংবাদ মাধ্যমৰ যোগেদি। তেখেতেও এই কিছু ইয়াৰ লোকক উপকৃত হ'ব পৰাকৈ কিছু সামগ্ৰী প্ৰেৰণ কৰিছে আৰু ইদুল হাজৰিকায়ো নিজৰ প্ৰচেষ্টাৰে আচলতে তেওঁ কিছু সামগ্ৰী আনি ইয়াতে বিতৰণ কৰিছে, যাৰ দ্বাৰা আচলতে ইয়াৰ স্থানীয় লোকসকল উপকৃত হ'ব বুলি ভাবিছে। আৰু তেওঁ লগতে এটা আহ্বান জনাইছে, যিহেতু চৰকাৰে আৰু বিভিন্ন দল সংগঠনে সহায় সহযোগিতা কৰিছে আৰু তেওঁলোকৰ এই প্ৰচেষ্টাক দেখি পেলাই ব্যক্তিগতভাৱে যি প্ৰচেষ্টা লৈছে, এনেধৰণে অসমৰ আৰু যিসকল আচলতে শুভাকাংক্ষী লোক আছে বা যিসকল মানৱ দৰদী লোক আছে, আচলতে তেওঁলোকেও এনেধৰণে কিছু যদি উদ্যোগ হাতত লয় তেতিয়াহ'লে নিশ্চিতভাৱে ইয়াৰ যিসকল বানাক্ৰান্ত লোক আছে বা বানত বিধ্বস্ত যিসকল লোক আছে তেওঁলোকো নিশ্চিতভাৱে উপকৃত হ'ব বুলি আশা কৰিছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181 307 221 আমাৰ এই নম্বৰত।